বিদেশী বহিষ্কাৰ যদি কোনোবাই কয় অসম্ভৱো হয়, 5 নং দফা যদি যিটো হৃদপিণ্ড আচলতে কৰিব নোৱাৰেও, 6 নং দফাটো যদি সুন্দৰভাৱে বলবৎ কৰে, অৰ্থনৈতিক জাতীয়তাবোধত অসমৰ 71 চনৰ আগতে অহা বৰা শইকীয়া, হাজৰিকা, আলী ইছলাম, বৰগোহাঁই সকলোৱে যদি মিলি কাম কৰে, অম্বিকাগিৰিয়ে যিখন সপোনৰ অসম দেখিছিল, আমাৰ চুকাফা, লাচিত, শংকৰদেৱ, মাধৱদেৱ, আজান পীৰে যিখন অসম দেখিছিল, সেইখন অসম আমি ঘূৰাই আনিব পাৰিম। মই আচলতে দীৰ্ঘদিন ধৰি কৈ আহিছো, চাওক, আমি 4টা দশক চকুৰ আগত দেখিলো অসম আন্দোলনত আমিও যোগদান কৰিছিলো, অসম আন্দোলনৰ কাৰণে শিক্ষাবৰ্ষ হেৰুৱাইছিলো। তথাপিও কওঁ, সেই শিক্ষাবৰ্ষ হেৰুৱালো যদিও কেতিয়াও হেৰুৱা বুলি ভাবা নাই, মই বহু কথা জীৱনত শিকা বুলি ভাবিলো। কিন্তু সেই অসম আন্দোলন, অসম চুক্তিৰ 40 বছৰ হব এবাৰ, আমি কি দেখিলো যে এখন জাতীয়তাবাদক শুনিবলৈ বেয়া, কবলৈ বেয়া এখন দোকানৰ নিচিনা হল। সকলো নহয় দেই, এছাম সংগঠন দলৰ মানুহে সেই দোকানখনৰ পণ্যৰ দৰে বস্তু ব্যৱহাৰ কৰি কোনোবা দিল্লীলৈ গ'ল, কোনোবা দিছপুৰলৈ গ'ল, আৰু আমাৰ সমস্যা হৈ থকাই নহয়, সমস্যা আৰু গুৰুতৰ ৰূপ ললে। আৰু সেইবাবে মই এতিয়া এইকাৰণে কৈছো যে আগৰ কথাটো থলো, মই কংগ্ৰেছৰ কথাও কওঁ, এতিয়া এখন দলৰ চৰকাৰ কেন্দ্ৰতো আছে, আমাৰ ইয়াতো আছে। সেইখন দলৰ মুৰব্বীয়ে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰত আহি কৈছিলে, কি কৈছিলে, যে আমি আহিলে তালি টোপোলা বান্ধিব লাগিব। গৃহমন্ত্ৰীয়ে কৈছিল কা আন্দোলনৰ সময়ত যে আমি 6 নং দফাত দাড়ি কমা এটা নকটাকে বলবৎ কৰিম। মই ভাবো দেই, এইটো কথা কোনো সংগঠনে কব নোৱাৰে, কাৰণ তেওঁলোকক কলে মানুহে তেওঁলোকক ধৰিব বা সমালোচনা কৰিব। মই এটা কথা কওঁ, বিদেশী বহিষ্কাৰ যদি কোনোবাই কয় অসম্ভৱো হয়, 5 নং দফা যদি যিটো হৃদপিণ্ড আচলতে কৰিব নোৱাৰেও, 6 নং দফাটো যদি সুন্দৰভাৱে বলবৎ কৰে, অৰ্থনৈতিক জাতীয়তাবোধত অসমৰ 71 চনৰ আগতে অহা বৰা শইকীয়া, হাজৰিকা, আলী ইছলাম, বৰগোহাঁই সকলোৱে যদি মিলি কাম কৰে, অম্বিকাগিৰিয়ে যিখন সপোনৰ অসম দেখিছিল, আমাৰ চুকাফা, লাচিত, শংকৰদেৱ, মাধৱদেৱ, আজান পীৰে যিখন অসম দেখিছিল, সেইখন অসম আমি ঘূৰাই আনিব পাৰিম। নহলে অৰ্থনীতি যদি আমাৰ হাতত নাথাকে, অৰ্থনৈতিক জাতীয়তাবোধ নাথাকে, কেৱল আমি ডাঙৰ ডাঙৰ গাড়ীৰ পৰা নামি হুলস্থুল কৰিম, তাৰ পিছত সেই ইটা ভাটাৰ মালিকৰ লগতে আমি আকৌ গোপনভাৱে মিলিম, এই ধৰণত আৰু এই 40 বছৰ দেখিলো। এতিয়া যদি এইবোৰ কোনোবাই দেখুৱাই আমাক আভুৱা মাৰিম বুলি ভাবিছে, আমি হয়তো সেই আভুৱাত নহওঁ, আমাৰ খং উঠে, আমি ক্ষোভিত হওঁ, আমি দুখ পাওঁ। সেইবাবে আহ্বান জনাও যে আইনৰ শাসনৰ মতে সকলো ব্যৱস্থা লোৱা হ'ব। বিদেশী বহিষ্কাৰ যদি কোনোবাই কয় অসম্ভৱো হয়, 5 নং দফা যদি যিটো হৃদপিণ্ড আচলতে কৰিব নোৱাৰেও, 6 নং দফাটো যদি সুন্দৰভাৱে বলবৎ কৰে, অৰ্থনৈতিক জাতীয়তাবোধত অসমৰ 71 চনৰ আগতে অহা বৰা শইকীয়া, হাজৰিকা, আলী ইছলাম, বৰগোহাঁই সকলোৱে যদি মিলি কাম কৰে, অম্বিকাগিৰিয়ে যিখন সপোনৰ অসম দেখিছিল, আমাৰ চুকাফা, লাচিত, শংকৰদেৱ, মাধৱদেৱ, আজান পীৰে যিখন অসম দেখিছিল, সেইখন অসম আমি ঘূৰাই আনিব পাৰিম। মই আচলতে দীৰ্ঘদিন ধৰি কৈ আহিছো, চাওক, আমি 4টা দশক চকুৰ আগত দেখিলো অসম আন্দোলনত আমিও যোগদান কৰিছিলো, অসম আন্দোলনৰ কাৰণে শিক্ষাবৰ্ষ হেৰুৱাইছিলো। তথাপিও কওঁ, সেই শিক্ষাবৰ্ষ হেৰুৱালো যদিও কেতিয়াও হেৰুৱা বুলি ভাবা নাই, মই বহু কথা জীৱনত শিকা বুলি ভাবিলো। কিন্তু সেই অসম আন্দোলন, অসম চুক্তিৰ 40 বছৰ হব এবাৰ, আমি কি দেখিলো যে এখন জাতীয়তাবাদক শুনিবলৈ বেয়া, কবলৈ বেয়া এখন দোকানৰ নিচিনা হল। সকলো নহয় দেই, এছাম সংগঠন দলৰ মানুহে সেই দোকানখনৰ পণ্যৰ দৰে বস্তু ব্যৱহাৰ কৰি কোনোবা দিল্লীলৈ গ'ল, কোনোবা দিছপুৰলৈ গ'ল, আৰু আমাৰ সমস্যা হৈ থকাই নহয়, সমস্যা আৰু গুৰুতৰ ৰূপ ললে। আৰু সেইবাবে মই এতিয়া এইকাৰণে কৈছো যে আগৰ কথাটো থলো, মই কংগ্ৰেছৰ কথাও কওঁ, এতিয়া এখন দলৰ চৰকাৰ কেন্দ্ৰতো আছে, আমাৰ ইয়াতো আছে। সেইখন দলৰ মুৰব্বীয়ে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰত আহি কৈছিলে, কি কৈছিলে, যে আমি আহিলে তালি টোপোলা বান্ধিব লাগিব। গৃহমন্ত্ৰীয়ে কৈছিল কা আন্দোলনৰ সময়ত যে আমি 6 নং দফাত দাড়ি কমা এটা নকটাকে বলবৎ কৰিম। মই ভাবো দেই, এইটো কথা কোনো সংগঠনে কব নোৱাৰে, কাৰণ তেওঁলোকক কলে মানুহে তেওঁলোকক ধৰিব বা সমালোচনা কৰিব। মই এটা কথা কওঁ, বিদেশী বহিষ্কাৰ যদি কোনোবাই কয় অসম্ভৱো হয়, 5 নং দফা যদি যিটো হৃদপিণ্ড আচলতে কৰিব নোৱাৰেও, 6 নং দফাটো যদি সুন্দৰভাৱে বলবৎ কৰে, অৰ্থনৈতিক জাতীয়তাবোধত অসমৰ 71 চনৰ আগতে অহা বৰা শইকীয়া, হাজৰিকা, আলী ইছলাম, বৰগোহাঁই সকলোৱে যদি মিলি কাম কৰে, অম্বিকাগিৰিয়ে যিখন সপোনৰ অসম দেখিছিল, আমাৰ চুকাফা, লাচিত, শংকৰদেৱ, মাধৱদেৱ, আজান পীৰে যিখন অসম দেখিছিল, সেইখন অসম আমি ঘূৰাই আনিব পাৰিম। নহলে অৰ্থনীতি যদি আমাৰ হাতত নাথাকে, অৰ্থনৈতিক জাতীয়তাবোধ নাথাকে, কেৱল আমি ডাঙৰ ডাঙৰ গাড়ীৰ পৰা নামি হুলস্থুল কৰিম, তাৰ পিছত সেই ইটা ভাটাৰ মালিকৰ লগতে আমি আকৌ গোপনভাৱে মিলিম, এই ধৰণত আৰু এই 40 বছৰ দেখিলো। এতিয়া যদি এইবোৰ কোনোবাই দেখুৱাই আমাক আভুৱা মাৰিম বুলি ভাবিছে, আমি হয়তো সেই আভুৱাত নহওঁ, আমাৰ খং উঠে, আমি ক্ষোভিত হওঁ, আমি দুখ পাওঁ। সেইবাবে আহ্বান জনাও যে আইনৰ শাসনৰ মতে সকলো ব্যৱস্থা লোৱা হওক।